আজি কাচকলৰ কাটলেট বনাব লৈছোঁ। 3টা কাচকল মই সিজাই লৈছোঁ। লগতে মই আলু অলপো সিজাইছোঁ বাৰু। এইখিনি এতিয়া মই সুন্দৰকৈ মিহিকৈ হাতেৰে মঠি ল'ম। লগত সিজোৱা আলু দিলোঁ, হালধি অলপ দিছোঁ, নিমখ জোখমতে দিছোঁ, ডাঙৰ চাইজৰ পিঁয়াজ এটা মিহি মিহিকৈ কাটি ইয়াতে মিহলাই ল'লোঁ। ইয়াতে ভেদাইলতাৰ পেষ্ট অলপ বনাই থৈছিলোঁ, তাৰে 2 চামুচ মই ইয়াতে ল'বৰ কাৰণে লৈ ল'লোঁ। বেচন অলপ লৈছোঁ। বেচনখিনি দিলে অলপ বান্ধ খাব আৰু সেইকাৰণে বেচন অলপ লৈ লৈছোঁ। এইখিনি এতিয়া মই হাতেৰে ভালদৰে মঠি ল'ম। চামুচেৰে সিমান ভাল নহ'ব, সেইকাৰণে মই হাতেৰে মঠি লৈছোঁ। ইয়াতে অলপ পানী অকণমান দিব লাগিব, যদি প্ৰয়োজন হয় পানী অলপ দি ল'ব লাগিব। ফ্ৰাই পেন এখন বহুৱাই লৈ মই মঠি লোৱা আটাখিনি কাটলেটৰ আকাৰ এটা যিকোনো আকাৰ দিলেই হ'ল, যিকোনো শ্বেপত লৈ ল'লে হ'ল। মই এনেকুৱা ধৰণে কৰি লৈছোঁ আৰু এইখিনি এটা এটাকৈ মই বহাই গৈছোঁ। এতিয়া এইখিনি মই 2টা পিঠি ভালদৰে ওলোটাই ভাজিব লাগিব। 2টা পিঠি ভালদৰে ভাজি ল'ম। কাটলেট এনেকুৱা চেপেটা হ'লেই ভাল, তেতিয়া ভিতৰখন সুন্দৰকৈ সিজে। এইখিনি মচমচীয়া কৰি ভাজিব লাগিব। এই আটাখিনি মই সুন্দৰকৈ মচমচীয়াকৈ ভাজিছোঁ। হৈ গ'ল। এতিয়া এটা এটাকৈ মই নমাই ল'ম। 2টা পিঠি ভালদৰে ভাজি লৈ এইখিনি মই এটা এটাকৈ নমাই আছোঁ। এতিয়া এইখিনি ভালদৰে সিজিছে, ধুনীয়াকৈ নমাইছোঁ। এনেকুৱা হৈছে আৰু বাকী থকাখিনিও ঠিক এইটো শ্বেপতে লৈ পেলাই মই এটা এটাকৈ আকৌ ভাজিম। আকৌ বাকীখিনি মই আকৌ এনেদৰে এটা এটাকৈ বহাই গৈ আছোঁ। ইয়াৰ মাজত মই জলকীয়াৰ টুকুৰা দিছোঁ, দেখাটো ভাল লাগে। আৰু জলকীয়া যিসকলে খায়, নোখোৱাসকলে এৰুৱাই পেলাব পাৰিব। এইখিনি আকৌ মই 2টা পিঠি ধুনীয়াকৈ ভাজি ল'ম।
এইকেইটাও মই ভাজি ল'লোঁ। এতিয়া হৈ গ'ল। এতিয়া এটা এটাকৈ আকৌ এইখিনিও নমাই লৈছোঁ। এখন প্লেটত মই কাটলেটখিনি হৈ যোৱাৰ পিছত সজাই লৈছোঁ। কিছুমান সৰু ল'ৰা ছোৱালীয়ে কাচকল নাখায় আৰু কিছুমান ডাঙৰেও নাখায় বাৰু, কিন্তু এনেকুৱা ধৰণে বনালে খাবও পাৰে। গতিকে আমি যিকোনো প্ৰকাৰে যিকোনো বুদ্ধি কৰি আমি কিছুমান বস্তু খুৱাব পাৰোঁ। আৰু এই কাটলেটখিনি খুব সুন্দৰ লাগে আৰু খায়ো ভাল লাগে। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনসকলে মোৰ প্ৰফাইলটো ফ'ল' কৰি ল'ব বুলি আশা কৰিলোঁ। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ।